পৰিল। ৰমজান মুবাৰক গাইজ। আজি যিহেতু ইফতাৰ মই আৰু মোৰ ভণ্টি বনাম, তাৰ কাৰণে সোনকালে কিটচেনত আহিছোঁ। তৰমুজটো গা ধুৱাই লৈ পেলাই এইটো ফালি ল'লোঁ। এতিয়া ঘৰৰে কল আছিলে, সেয়াও কল দুটা লৈ ল'লোঁ। ইহঁতকো গা ধুৱাই লওঁ, কাৰণ ইমানেই ধূলি উৰিছে কি ক'ম আৰু। এতিয়া বুটো বহাই দিছোঁ কুকাৰত, তাইও ৰুটিৰ কাৰণে আটা লগাই আছে। ময়ো গাখীৰ অকণ গৰম দিছোঁ, যিহেতু কাষ্টাৰ্ড বনাম অকণমান। মা ক'লে যে বানানা আৰু বোলে তৰমুজেৰেই বোলে কাষ্টাৰ্ড খাব, তো তাৰ কাৰণে এইখিনি আগতে কাটি লওঁ। এতিয়া মা মোক আহি পেলাই কিবা কিবি কৈও আছে, এয়া চাওক ডিষ্টাৰ্বো দি আছে মাজে মাজে, ভালো লাগে দিয়কচোন। এতিয়া বুটখিনিও তেল মাৰি দি দিলোঁ। এতিয়া তাই আৰু মই লেকচাৰ মাৰি মাৰি ৰুটি পুৰি আছোঁ, ৰুটি বেলি আছোঁ। এতিয়া মা আহি পেলাই চাহো অকণ উঠাই দিছে গেছত। ফ্ৰেঞ্চ ফ্ৰাইছো বনাই দিছোঁ মোৰ ভাইটিৰ কাৰণে, যিহেতু সিও ৰোজা ৰাখিছে। এতিয়া কাষ্টাৰ্ডো হৈ গ'ল। টিফিনো ৰেডি কৰি আছোঁ মোৰ আব্বাৰ কাৰণে, যিহেতু আব্বা মছজিদত যায়, তো টিফিনো লৈ যায়। তো এতিয়া দেখাই আছোঁ কি কি হ'ল আমাৰ। তৰমুজটো নহ'লে ভালেই নালাগে দিয়কচোন, ৰোজাৰ মাহত তৰমুজ লাগেই। তাৰপাছত যিহেতু ৰোজা মোৰ আব্বা, মা, ভাইটি আৰু দাদী ৰাখিছে, তো সিহঁতৰ কাৰণে প্লেট ঠিক ঠাক কৰি আছোঁ। আব্বা যিহেতু মছজিদতে যায়, আব্বাক টিফিন এটা দি দিছোঁ, ওলাই গৈছে আব্বা। আজি 10 নম্বৰটো দিন ৰোজাৰ। কিমান সোনকালে যে এই ৰোজাকেইটা গৈ আছে। আল্লাই যাতে সকলোকে ৰোজা ৰখাৰ তৌফিক আদা কৰে।